ভাৰতীয় কৃষক সংঘ দৰং জিলাৰ উদ্যোগত জিলা কৃষি বিভাগৰ সহযোগত কৃষক সজাগতা সভা দৰঙৰ ঐতিহাসিক খতৰা সত্ৰ প্ৰাংগণত ভাৰতীয় কিষাণ সংঘ দৰং জিলা উদ্যোগত জিলা কৃষি বিভাগৰ সহযোগত এদিনীয়াকৈ কৃষক সজাগতা সভা অনুষ্ঠিত হয়। কিষাণ সংঘ দৰঙৰ জৈৱিক প্ৰমুখ দ্বিজেন বৈশ্য আৰু নয়ন বৰুৱাই আগবঢ়া আৰু কিষাণ সংঘ দৰঙৰ সভাপতি সত্যজিৎ বৈশ্যই সঞ্চালনা কৰা সজাগতা সভাত কৃষকৰ সমস্যা সা সুবিধাসমূহৰ উপৰিও ফচল বীমা যোজনা, কৃষি যান্ত্ৰিকীকৰণ, কৃষক পঞ্জীয়ন, খৰাং বতৰত কৰিব পৰা কৃষি ব্যৱস্থা আৰু পদ্ধতি সম্পৰ্কে বিতংভাৱে ব্যাখ্যা আগবঢ়ায়। ভিন্ন প্ৰান্তৰ কৃষক ৰাইজৰে পৰিপূৰ্ণ সজাগতা সভাত সমল ব্যক্তি হিচাপে ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰান্তৰ সম্পাদক কুমুদ চহৰীয়া, জিলা কৃষি বিষয়া দিবাকৰ ডেকা, মহকুমা উদ্যান শস্যৰ কৃষি বিষয়া শশাংক গোস্বামী, জ্যেষ্ঠ কৃষি বিষয়া দেৱকুমাৰ শৰ্মা, ডক্টৰ সিদ্ধাৰ্থ বৰুৱা, মেৰী সাধনা শৰ্মা, বিপুল কুমাৰ দাস, কৃষি সম্প্ৰসাৰণ বিষয়া প্ৰণৱ কুমাৰ নাথ, আত্মা দৰঙৰ বিষয়াসকলকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে কৃষক ৰাইজক কৃষি কাৰ্য সম্পৰ্কে ব্যৱহাৰিক কাৰিকৰী জ্ঞান প্ৰদান কৰে সজাগতা সভাত। হয়, নমস্কাৰ। আজি খতৰা সত্ৰ প্ৰাংগণত খতৰা সত্ৰ উপকণ্ঠ অঞ্চলৰ কৃষকসকলক লৈ আজিৰ যি দৰঙৰ কৃষকসকলৰ যি অৱস্থা, খৰাংকলৰ যি অৱস্থা, এই অৱস্থাক লৈ দৰঙৰ কৃষি বিভাগ, দৰঙৰ কৃষি বিজ্ঞানীসকলক লৈ ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰান্তৰ মাননীয় কুমুদ চহৰীয়া ডাঙৰীয়া আৰু মই নিজেই এগৰাকী দৰং জিলা কিষাণ সংঘৰ সভাপতি আমি উপস্থিত থাকি কৃষকসকলৰ এই মুহূৰ্তত কৃষি বিভাগ, কৃষক সংঘই কেনেধৰণে এই দুদিন সময়ত সহায় কৰিব পাৰোঁ এক সজাগতা সভা আমি আয়োজন কৰিলোঁ আৰু এই সভাখনত 300ৰো অধিক এই অঞ্চলৰ প্ৰকৃত কৃষক উপস্থিত থাকে আৰু লগত উপস্থিত থাকে দৰঙৰ কৃষি বিষয়া দিবাকৰ ডেকা ডাঙৰীয়া আৰু কেইবাগৰাকীও আমাৰ পঞ্চায়ত প্ৰতিনিধিকে প্ৰমুখ্য কৰি এই অঞ্চলৰ বিশিষ্ট শংকৰ সংঘৰ এগৰাকী প্ৰাক্তন পদাধিকাৰ বসুন্ধৰ ডেকাকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি কৃষকসকলক দিহা পৰামৰ্শ আগবঢ়ায়। আপোনালোকৰ চেনেলৰ জৰিয়তে মই এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমি কালিলৈকে এটা কথা কৈ আহিছিলোঁ যে দৰং চৰকাৰৰ ওচৰত খৰাং ঘোষণা হৈছে, যিহেতুকে খৰাং সঁচাকৈয়ে হৈছে, এই কথাটো কৈ আমাৰ ভাল লাগিছিল। সেইকাৰণে খৰাং পীড়িত ৰাইজক চৰকাৰৰ পৰা কিবা সকাহ দিব নেকি, দিব পাৰিম নেকি, এই কথাটো কৈ কৃষকসকলৰ মাজত আমি আন্তৰিকতাৰে ভাল পাইছিলোঁ। কিন্তু আজি গম পালোঁ যে আমাৰ দৰঙৰ পূৰ্বৰ যিখিনি দলগাঁওকে আদি কৰি ব্যক্তি আছে, তেখেতসকলৰ মতে দৰং খৰাং নহয়। কিন্তু আমি দি ক'ব পাৰোঁ, আমি যিখিনি পশ্চিম অঞ্চলৰ ব্যক্তি আছোঁ দৰঙৰ, আমি প্ৰতি ঘৰৰ মানুহে কোনোবাই এক কথা, কোনোবাই এডুবল ৰুব পাৰিছে পানীৰ অভাৱত, কিন্তু আমি পানী নাই, খৰাং হয়, এই কথাটো নিশ্চিতভাৱে আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। আমি আশা ৰাখিম আমাৰ যি সঁচা কথা, যি ভাল কথা, এইখিনি কথা দৃষ্টিগোচৰ হওক চৰকাৰৰ ওচৰত। সঁচাকৈয়ে আমি খৰাং পীড়িত হয়। যি নহওক, আজিৰ সভাখনে এক নতুন দিগন্ত এক তৰংগ আনিছে যে কৃষকসকলক চৰকাৰৰ পৰা দিয়া যি সামগ্ৰী, যি মেচিন, যি সময়ত বীজ, এই বীজ মেচিন সময়মতে আমাৰ সঠিক কৃষকসকলে নাপায়। এই যৌথ সভাখনে কৃষকসকলৰ মনত এক নতুন সঞ্চাৰিত যোগাইছে। এইবাৰৰ পৰা অৰ্থাৎ আমি যেতিয়া ৰবি শস্যৰ সময়খিনি গুচি যায়, তেতিয়া বেহাৰৰ যোগান ধৰা হয়, তেতিয়া আলুৰ যোগান ধৰা হয়, সাৰৰ যোগান ধৰা হয়। এটা কথা আছে অসমীয়াত, চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, পিছতে এই চৰকাৰৰ পৰা সামগ্ৰীসমূহ পোৱা যায়। কিন্তু এইবাৰ আমি দৃঢ় সংকল্প হৈছোঁ, অফিচাৰসকলৰ লগত আমি কথা পাতিছোঁ যে এইবেলি আমি সঠিক সময়ত কৃষকসকলক কৃষক সংঘ আৰু কৃষি বিষয়াসকলেদি লগ লাগি সঠিক সময়ত কৃষকসকলৰ লগত চৰকাৰে দিয়া যি সাহায্য, এই সাহায্য প্ৰদান কৰিব পাৰিম। সেই আশাৰে আজি এই সভাখন আমি আয়োজন কৰিছিলোঁ। দুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।